অৰুণাচললৈ অৰ্থনৈতিক পথ অৱৰোধ পৰিস্থিতি অধিক জটিল কৰিব পাৰে আৰু ধেমাজিৰ বৈঠকলৈ ৰাওনা হোৱাৰ পূৰ্বে মাজুলীত অসম অৰুণাচল সীমান্তৰ ঘটনাক লৈ মন্ত্ৰী অতুল বৰাৰ গুৰুত্বপূৰ্ণ মন্তব্য। গুলীচালনা সংঘটিত কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ লগতে বিষয়টো সন্দৰ্ভত অৰুণাচল চৰকাৰৰ সৈতে আলোচনা কৰা হ'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। আমাৰ সতীৰ্থ সন্মানীয় মন্ত্ৰী দনুজ পেগু ডাঙৰীয়াৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণাচলৰ কথাও পাতিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতেও হৈছে আৰু GMPৰ লগত ময়ো পাতিছোঁ। এই সংঘাতটো বহুত দীৰ্ঘদিনীয়া আৰু আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছাৰ বাবেই ইতিমধ্যে যথেষ্টখিনি ইছ্যুজ ৰিজল্ভো হৈছে। কেইটামান নিৰ্দিষ্ট পইণ্ট আছে যিকেইটাৰ ক্ষেত্ৰত আমি একমতত যোৱাবাৰ আহিব নোৱাৰিলোঁ, কিন্তু আজি দুদিনৰ আগতে হোৱা যিখন আমাৰ কেবিনেট বৈঠক, সেই কেবিনেট বৈঠকত পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিজিয়নেল কমিটিবিলাক ফৰ্ম কৰি দিছে। এই ৰিজিয়নেল কমিটিয়ে কাউণ্টাৰ পাৰ্টৰ লগত, কাৰণ আমাৰ ইয়াত যেনেদৰে ৰিজিয়নেল কমিটি বনোৱা হয় ঠিক তেনেধৰণে যিকেইখন ৰাজ্যৰ লগত আমি আলোচনা অব্যাহত ৰাখিছোঁ তেওঁলোকৰো তদ্ৰুপ ৰিজিয়নেল কমিটি গঠন কৰা হয় আৰু যৌথভাৱে ভিজিট দিয়া হয়। আমি যোৱাবাৰ যিকেইটা ইছ্যুৰ ক্ষেত্ৰত আমি একমত হ'ব পাৰিছোঁ তেনেধৰণেই কামখিনি আগবঢ়াই লৈ যোৱা হৈছিল। গতিকে য'ত এইবাৰ ঘটনাটো সংঘটিত হৈছে ইয়াতো আমাৰ জইণ্ট ভিজিট হৈছিল। দুইখন ষ্টেটৰ আমাৰ ৰিজিয়নেল কমিটিয়ে ভিজিট দিছিল। এটা ৰিপৰ্টো তেওঁলোকে দুইখনে দাখিল কৰিছে। মাত্ৰ সীমাটোত ঠিক কৰিবলগীয়া আছিল। গাঁও ক'ত কেনেকৈ থাকিব এইবিলাক মোটামুটি এটা কথা বতৰা সঠিকভাৱে আগবাঢ়িছে। তেনেকুৱা ঘটনা হৈ যায়। আজি এইটো বহুদিন ধৰি চলি আছে। অসম অৰুণাচল, অসম নাগালেণ্ড, অসম মিজোৰাম, বিশেষভাৱে এই তিনিখন ৰাজ্যৰ সৈতে সময়ে সময়ে হোৱা সংঘাতৰ পৰিণতিত দুয়োখন ৰাজ্যৰ জনসাধাৰণে চাফাৰ কৰিছে আৰু ডেভেলপমেণ্টৰ কাম কাজবোৰ স্থবিৰ হৈ গৈছে। আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ জনাইছিল উত্তৰ পূৰ্বাঞ্চলৰ কেওগৰাকী মুখ্যমন্ত্ৰীক, যাৰ লগত আমাৰ সীমা সমস্যাটো দীৰ্ঘদিন ধৰি চলি আছে, যে আলাপ আলোচনাৰ মাজেৰে আমি এই বিষয়টো ৰিজল্ভ কৰিব লাগে। নগালেণ্ডৰ ক্ষেত্ৰত কি হ'ল, এটা গোচৰ সুপ্ৰিম কোৰ্টত এতিয়াও পেণ্ডিং হৈ আছে, অসম চৰকাৰে দিছিলে। সেইকাৰণে পোনপটীয়াভাৱে আলোচনা কৰি অন্য ষ্টেট কেইখনৰ দৰে এতিয়া আগবাঢ়িব পৰা নাই যদিও আমি ভৱিষ্যতৰ দিনত আমি আশা কৰিছোঁ নিশ্চয় আমি সঠিক দিশেৰে আগবাঢ়িব পাৰিম। আৰু এইটো এটা আনফৰ্চুনেট ইনচিডেণ্ট এটা হৈ গৈছে, অতি আনফৰ্চুনেট, দুৰ্ভাগ্যজনক। আমি এনে ঘটনাক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ, আমি নিন্দা কৰিছোঁ কঠোৰ